আপোনালোকে জানে যে কেইদিনমান আগৰ পৰা আমাৰ বৰদোৱাৰ যিখন বাগান আছিলে এই বৰদোৱাৰ বাগানত এখন ছেটেলাইট চিটি বনাব বুলি যি আলোচনা বা যি ধৰণৰ কথা ওলাই আছিল তাক লৈ স্থানীয় ৰাইজৰ বিভিন্ন ধৰণৰ প্ৰতিবাদো আপোনালোকে সংবাদ মাধ্যমত দেখুৱাইছিল আৰু তাত বৰদোৱাৰ ভূমিপত্তন সমিতি যিটো আছিল এই সমিতিৰ উদ্যোগতে তাত আন্দোলন হৈছিলে বা প্ৰতিবাদ হৈছিলে চৰকাৰৰ ওপৰত তেওঁলোকে দাবী ৰাখিছিল যে তেখেতসকলক জনজাতীয় লোকসকলক ভূমিপত্তন দিব লাগে আৰু সেই যিসকল ভূমিপত্তন দাবী সমিতি আছিল তেখেতসকলৰ মুখ্য নেতৃত্বক আজি মই লগ পাবৰ কাৰণে আগ্ৰহ প্ৰকাশ কৰিছিলোঁ আজি 2-4 দিন আগত তেখেতসকলক মই নিমন্ত্ৰণ দিছিলোঁ আৰু আজি আহি তেখেতসকলে মোক লগ কৰিলে আৰু আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ আগ্ৰহ মৰ্মে মই তেখেতসকলক এবাৰ লগ কৰিলোঁ আমাৰ মাতৃপ্ৰতিম আদিত্য ৰমেশ আদি কৰি গোটেই দল আছে তেখেতসকলে সুন্দৰভাৱে তেখেতসকলৰ কথাখিনি আমি শুনিলোঁ তেখেতসকলৰ এটা শংকা হৈছিলে যে তাত এখন ছেটেলাইট চিটি হ'ব বুলি যিটো কথা ওলাইছে তেখেতসকলৰ এই কথাটো অকণমান আপত্তি আছে মই তেখেতসকলক প্ৰথমতে কৈছিলোঁ যে আপোনালোকে যিখিনি কথা বিভিন্ন মাধ্যমেৰে শুনিছে হয়তো চৰকাৰ বা আপোনালোকৰ মাজত ক'ৰবাত বুজাবুজিৰ ভুল হৈছে নেকি যে কিবা কাৰণত বস্তুটো বেলেগ ধৰণে তাত ওলাইছে নেকি কাৰণ এই গোটেই কথাটো আছিল এটা প্ৰাৰম্ভিক কথা অসম চৰকাৰে 3টা অঞ্চলত 3খনকৈ টাউনশ্বিপ গঢ়াৰ কথা কৈছিল য'ত এখন জাগিৰোডত এখন গুৱাহাটী কাহিলীপাৰ আৰু এখন বৰদোৱাৰ ডিষ্ট্ৰিক্টত এই 3টা কথা কোৱাৰ লগে লগে তাত বৰদোৱাৰৰ মানুহখিনি ভাবিছিল যে তাত বাগান অঞ্চলত ট্ৰাইবেল বেল অঞ্চলত টাউনশ্বিপ হ'ব গতিকে তেখেতসকলৰ বিভিন্ন ধৰণৰ তাত আপত্তি আছিল আৰু তাত বহুত জনজাতীয় লোকৰ নিজৰ মাটিৰ পট্টা ইত্যাদিৰ কথা আছিল মই তেখেতসকলক এটা কথা স্পষ্ট কৰি দিছোঁ যে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া নেতৃত্ব লৈ চৰকাৰ চলোৱাৰ পৰা আমি সদায় জনজাতীয় লোকসকলৰ সপক্ষে কাম কৰিবলৈ চেষ্টা কৰিছোঁ মিছন ভূমিপুত্ৰ বসুন্ধৰাই হওক মিছন ভূমিপুত্ৰই হওক প্ৰতিটো ক্ষেত্ৰতে জনজাতীয় লোক অনুসূচিত জাতিৰ লোক বাগানৰ লোক বা আমাৰ খিলঞ্জীয়া ভূমিপুত্ৰসকলক সদায় সহায় কৰাৰ কামে কৰিছোঁ গতিকে আমি কোনো খিলঞ্জীয়া মানুহৰ বিৰোধত কাম কৰাৰ কথা আহিবই নোৱাৰে গতিকে আপোনালোকে যিটো চিন্তা ভাবিছে হয় কেতিয়াবা এটা চিন্তা আহিছে এই কথাখিনিৰ কাৰণে তেখেতসকলক মই খুব সোনকালে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত এটা আলোচনাৰ কাৰণে আহ্বান জনাইছোঁ তেখেতসকলে ছেটেলাইট টাউনশ্বিপখনৰ নালাগে বুলি কৈছে যে ছেটেলাইট টাউনশ্বিপ হ'ব নালাগে তাৰ সলনি বেলেগ কিবা কিবি হ'ব লাগে কাৰণ সেইখন এখন ব্যক্তিগত মালিকানাধীন বাগান অসম চৰকাৰে সেই ব্যক্তিগত মালিকানাধীন বাগানখন অসম চৰকাৰে ল'ব বিচাৰিছে অসম চৰকাৰে এইকাৰণে ল'ব বিচাৰিছে যে অসম চৰকাৰে লৈ তাত কিবা কাম কৰিব লাগিলেও আৰু অসম চৰকাৰে যে সেই মানুহখিনিক পট্টাও দিব লাগে কাৰণ চাহ বাগানৰ মাটি পট্টা দিবলৈ অসুবিধা বেলেগ মালিকাধীন মাটিত পট্টা কেতিয়াও মালিকৰ অধীনত চাহ বাগান এখন থাকিলে তাত বেলেগ মানুহক পট্টা দিব নোৱাৰে পট্টা দিবলৈ হ'লে সেই মাটিখিনি চৰকাৰে ল'ব লাগিব আৰু সেই দুটা কাৰণতে চিন্তা কৰিছিল যে অসম চৰকাৰে এই মাটি বাগানখন লোৱাৰ পিছত তাত থকা লোকসকলৰ এটা ফালে পট্টা দিয়া আৰু এটা ফালে আমাৰ কিবা নহয় কিবা ডেভেলপমেণ্ট কাম কৰা যিটো আমি প্ৰাৰম্ভিক পৰ্যায়ত এখন ছেটেলাইট টাউনশ্বিপৰ কথা ভাবিছোঁ তেখেতসকলৰ এই কথাটো ছেটেলাইট টাউনশ্বিপৰ ক্ষেত্ৰত আপত্তি আছে মই কৈছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত বহি ইয়াৰ এটা সমাধান সূত্ৰ কি ধৰণে হয় আৰু ৰাইজে প্ৰথম কথা হ'ল যে এটা ভুল বুজাবুজিৰ মাজত আন্দোলন হ'ব নালাগে যে খিলঞ্জীয়া মানুহক উচ্ছেদ কৰিব বিচাৰিছে ট্ৰাইবেল মানুহক উচ্ছেদ কৰিব বিচাৰিছে সেয়া আমাৰ চৰকাৰৰ কোনো কাৰণতে চৰকাৰে সেই কাম নকৰে বা চৰকাৰে তেনেকুৱা ধৰণে চিন্তা নকৰে ডেভেলপমেণ্টটো চৰকাৰে কৰিব লাগিব তাৰ লগে লগে খিলঞ্জীয়া ভূমিপুত্ৰ খিলঞ্জীয়া জনজাতীয় লোকৰ সুৰক্ষা আৰু দুইটা কামেই চৰকাৰে কৰি লৈ গৈ আছে সেইকাৰণে মই আজি তেখেতসকলক প্ৰাৰম্ভিক পৰ্যায়ত আলোচনা কৰিম আৰু খুব কম দিনৰ ভিতৰত মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত তেখেতসকলে আলোচনা কৰিব আৰু এটা সৌহাৰ্দ্যপূৰ্ণ আলোচনা তেখেতসকলৰ শংকাখিনিও মোক কৈছে যে কি কি কাৰণত শংকা হ'ল বা আমি কি কাম কৰিছিলোঁ আমি যে কোনো এতিয়ালৈকে যে কংক্ৰিট সিদ্ধান্ত বা এইটো কৰিমেই এনেকুৱা ধৰণৰ কথাও নাছিল জাষ্ট আমি এটা প্ৰিলিমিনাৰী ডিছকাশ্যন আৰম্ভ হৈছিলে বা বাগানখন লোৱা কথাটো আৰম্ভ হৈছিল চৰকাৰে ল'ব আৰু এই বাগানখন লোৱাৰ ক্ষেত্ৰত কোনো ব্যক্তিগত প্ৰতিষ্ঠান বা ব্যক্তিগত মানুহে নাই চৰকাৰে ল'ব বিচাৰিছে এইখন বেলেগৰ ব্যক্তিগত মালিকাধীন বাগানখন চৰকাৰে ল'ব বিচাৰিছে গতিকে তাতো ভুল হ'ব নালাগে যে কোনোবা বেলেগ মানুহে ল'ব বিচাৰিছে ল'ব বিচাৰিছে এনেকুৱা নহয় চৰকাৰে বাগানখন লৈ কাৰণ চৰকাৰে বাগানখন লৈ তাত কি ধৰণে কাম কৰিব পাৰে এই কথাটোৱে ভাবিছোঁ গতিকে তেখেতসকলেও বুজি পাইছে আৰু তেখেতসকলে খুব কম দিনৰ ভিতৰত মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত বহি তেখেতসকলৰ কথাখিনিও ক'ব আৰু আমিও কেনেকৈ এটা সমাধান সূত্ৰ হ'ব পাৰে খিলঞ্জীয়া মানুহৰ
ভূমিৰ অধিকাৰো পাব লাগিব আৰু তাৰ লগে লগে বিকাশ উন্নয়নো হ'ব লাগিব দুইটাৰ সমাধানন্ত কি হ'ব পাৰে এইটো নিশ্চয়কৈ এটা আলোচনা হ'ব আৰু মই এই চেগতে তেখেতসকলে আহি আমাৰ লগত আলোচনাৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিছোঁ কিমানমান পৰিয়াল প্ৰভাৱিত হ'লহেঁতেন টাউনশ্বিপৰ সিদ্ধান্ত মানে অসম চৰকাৰৰ তিনিটা কথা আছিল যোৱা 26 তাৰিখে দিল্লীত এখন সভাত অসম চৰকাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত এটা আলোচনা হৈছিল যে অসমত তিনিখন এনেকুৱা ধৰণৰ টাউনশ্বিপ কৰা এখন গুৱাহাটীৰ কাহিলীপাৰা এখন আমাৰ জাগিৰোডত আৰু এখন বৰদোৱা এই কথাখিনি জাষ্ট প্ৰাৰম্ভিক কথাত আলোচনা হৈছিল তাৰ জাগিৰোডৰ টাউনশ্বিপৰ কাম আমি DMD কৰি আছো অলৰেডি টাউনশ্বিপৰ কাম চলি আছে কাহিলীপাৰাতো তাত NAPBNৰ যিটো কেম্পাছ আছিলে সেই কেম্পাছটো শিফটিং কৰি তাত এটা টাউনশ্বিপ কৰাৰ প্লেন কৰি আছে আৰু এই কথাটো আলোচনা হোৱাৰ লগে যেতিয়া স্থানীয় ৰাইজৰ আপত্তি আছে গতিকে স্থানীয় ৰাইজৰ লগত আলোচনা কৰিব লাগিব আলোচনা কৰি তাত টাউনশ্বিপ হলে তেখেতসকলৰ কি লাভ হ'ব বা টাউনশ্বিপ নহলে কি হ'ব বা টাউনশ্বিপখন বেলেগত ক'ৰবাত হ'বনে এইখিনি তেখেতসকলৰ লাভ কিন্তু টাউনশ্বিপ সম্পৰ্কে আমি যেটা এটা কোনো কংক্ৰিট ডিচিছনে জাষ্ট প্ৰাৰম্ভিক কথা আছিল এই প্ৰাৰম্ভিক কথাতে তাত এটা বেলেগ ধৰণৰ প্ৰতিবাদ হ'ল গতিকে প্ৰতিবাদটো যাতে ভুলতে নহয় সেইকাৰণে তেখেতসকলক মাতি আলোচনা কৰিছে বাকী দুটা স্থানত এতিয়া হৈ আছে বাগানখন লোৱা বুলিও তাৰ এটা প্ৰচেছ আছে বাগানখনটো মালিকে দিব লাগিব বেলেগ মালিক আছে মালিকৰ পৰা দিব লাগিব আমি বাগানখন যিহেতু তাত মালিকৰ পৰা আমি লোৱাৰ কাৰণে আলোচনা ইত্যাদিৰ কাৰণে আমি জাষ্ট প্ৰচেছ আৰম্ভ কৰিছিলোঁ সিমানেই গতিকে একেবাৰে প্ৰাৰম্ভিক ষ্টেজ হৈছে বাগানখন লোৱাৰ প্ৰচেছ এটা আৰম্ভ হৈছিল সিমানেই এতিয়া তেখেতসকলেতো মই ভাবো যে সন্তুষ্ট মোৰ আমাৰ লগত আলোচনা কৰি সন্তুষ্ট হৈছে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত আলোচনা কৰক তাৰপিছত তেখেতসকলে আন্দোলনটো যি শংকা কৰি কৰিছে যদি শংকাটো নাই আন্দোলন কিয় কৰিব শংকাটো থাকিলে আন্দোলন কৰিব এতিয়া শংকাটো আমি নিৰাময় কৰিব পাৰিছো নে নাই তেখেতসকলে ক'ব শংকাটো আমি নিৰাময় কৰিব পাৰিছো নে নাই শংকাটো যদি নাথাকে আন্দোলন কৰিব লগা নাই কিন্তু আন্দোলনটো মই কৈছো যে এইটো প্ৰাৰম্ভিক কথা এটা হৈছিল ইয়াক লৈ ইমান আন্দোলন বা শংকাটো কোনো অমূলক নহয় শংকাটো যুক্তি আছে গতিকে তেখেতসকলক কৈছো মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত কথা পাতক তেখেতসকলৰ শংকাখিনি ময়ো দূৰ কৰিছো মোৰ কথাত যদি দূৰ হৈছে মই ভাবো অলপতো দূৰ হৈছে কিন্তু একেবাৰে তেখেতসকলেও বহুত মানুহ তাত আছে সকলোৰে লগত আলোচনা কৰিব লাগিব গতিকে তেখেতসকলৰ শংকাটো দূৰ হ'বৰ কাৰণে কি হ'ব গোটেই কমপ্লিট কথা এটা লাগিব একেদিনে এনেকে শংকা দূৰ হ'ব বুলি ভবাটো অনুচিত প্ৰথম কথা যে আমি তেখেতসকলৰ যিটো দাবী আছিলে সেই দাবীৰ প্ৰতি সন্মান জনাই আমি ইয়াত আলোচনা কৰিছো আৰু তেখেতসকলক আমি কি কৰিব বিচাৰিছো তেখেতলৈ কি শংকা হৈছিল গোটেইখিনি বুজি লৈছো বাকী দুটা স্থানত টাউনশ্বিপৰ বাকী দুটা স্থান ঠিকে আছে তাত চলি থাকিব চলি আছে জাগিৰোডৰ টাউনশ্বিপৰ কাৰণে আমি কাম কৰিয়ে আছো অলৰেডি আৰু গুৱাহাটীৰো যিটো কাহিলীপাৰাত আমি টাউনশ্বিপ কৰাৰ কথা ভাবিছো সেইটোৰ কাৰণেও আমাৰ যি NAPBNৰ শিফটিং পেনেলিনৰ শিফটিং এইবিলাক কথা প্ৰাৰম্ভিকভাৱে আলোচনা চলি আছে বৰদোৱাৰ কিমানমান পৰিয়াল প্ৰভাৱিত হ'ব বা বৰদোৱাৰত এতিয়া যেতিয়া প্ৰাৰম্ভিক কথা তাত প্ৰভাৱিতৰ কথাটো আহে নাই জাষ্ট তিনিটা কথা আহিছিল যে গুৱাহাটীৰ চিটিত এখন ইফালে এখন ইফালে এখন গতিকে কথাটোতো আৰম্ভ হোৱা নাই তাত কি হ'ব কি নহ'ব তাত এটা পৰিকল্পনা আছে সেই পৰিকল্পনাটোতে তেখেতসকলৰ যি আপত্তি আছে তেখেতসকলৰ লগত কথা পাতি ভৱিষ্যত দিনৰ পৰিকল্পনা কেনেকৈ আগবাঢ়িব তাৰ ওপৰত নিৰ্ভৰ কৰিব কিবা টাইম ফ্ৰেম বান্ধি দিছে নেকি এইখিনি তেখেতসকলে খুব কম দিনৰ ভিতৰত মুখ্যমন্ত্ৰীৰ লগত আলোচনা কৰিব